এই অফাৰ শুনিলে আচৰিত হ'ব। এইখন 5000, এইখন 5000, এইখন 5000, সেইখন 5000 ৰাইচ মিল দিলেও 5000 টকা দিব পাৰিব। কোনোবাই যদি ব্যৱসায় এটা ষ্টাৰ্ট কৰিব বিচাৰে তুমি ধুনীয়াকৈ ষ্টাৰ্ট কৰি দিব পাৰিবা নে? আৰামছে ষ্টাৰ্ট কৰিব পাৰিবা, কাৰণ আমাৰ এইটো একো ডিলাৰ নহয়, আমি কোনো দোকানী নহয়, আমি ডাইৰেক্ট কোম্পানী হয়। 50% ডিসকাউন্ট এইটো দি দিব পাৰিম। 50% যদি 50000 টকা 25000 20000 হলে 10000 যত আপোনালোকৰ 20000 টকা বেছি আছে সেই উইডৰ আপুনি ইয়াত মাত্ৰ 10000 টকাত পাই আছে। ঘণ্টাত আপোনাৰ 400 ml তেল খৰচ হ'ব। হাতৰ গণ্ডল গোটেই হাতৰ গণ্ডল এফালে 1 নম্বৰ 2 নম্বৰ গিয়াৰ লগাইছে, ৰিভাৰ্স দিয়া আছে। আপুনি পাহাৰীয়া হওক, সমতল হওক, বোকা হওক, শুকান হওক, যত দিন হওক কিয় যিকোনো মাটিত আপুনি চলাব পাৰিব। মাত্ৰ 5000 টকা বুকিং কৰি লৈ যাব পাৰিব। কেশ অন ডেলিভাৰী এনচাৰ হৈ গ'ল। শাক-পাচলি খেতি কৰিব বিচাৰিছে তেতিয়াহলে এইখন আপুনি উইডাৰ লৈ যাওক, মাত্ৰ 5000 টকা দিলে হৈ গ'ল। 5000 টকা দিলে সৰু বাচ্চাৰ পৰা বৃদ্ধলৈকে চলাব পাৰিব আৰামছে। আচ্ছা, একো মানে আপোনাৰ পেইন একো নহ'ব। 20 কথা কওঁ কিমান মান দিব পাৰিবা? আমি 1 year গ্যাৰান্টি দিম, একো কেতিয়া কম্প্ৰমাইজ নকৰো। কোৱালিটিৰ কম্প্ৰমাইজ নাই, কাৰণ মই নিজে এজন কৃষকৰ ল'ৰা। 10500 HP। 10500 ওকে। ইয়াতে হ'ল আপোনাৰ কি আছে, কামা ইঞ্জিন হয়। এইটো 3টা গিয়াৰ হ'ব, ফাৰ্ষ্ট সেকেন্ড এণ্ড ৰিভাৰ্স। তাতলে আপোনাৰ এডজাস্টেবল হেন্ডেল আছে। এইটো হ'ল আপোনাৰ সেলফ ষ্টাৰ্ট। এজন 12.5 HP, তাতটো আপোনাৰ কামা ইঞ্জিন হৈ আছে। তো আপুনি সেলফ পাব, আপোনাৰ এডজাস্টেবল হেন্ডেল পাব। ওকে। তাৰপিছত আপুনি ইয়াতো যোনটো মাইলেজ আছে এই মাইলেজটো বহুত ভাল, সেম 500 ml। এইটো হৈছে মৰণা মেচিন, ইয়াৰ কি ফেচিলিটি কোৱা? ইয়াতে আপোনাৰ হোন্ডা ইঞ্জিন লাগি আছে। ইয়াত হোন্ডা ইঞ্জিন লাগি আছে, 7.5 HP ইঞ্জিন, 7.5 ৰ। ওকে। ইয়াতে আপোনাৰ ঘণ্টা 700 ml তেল খাব। লোকজনে বা মহিলাগৰাকীয়ে কষ্ট কৰিব নালাগে, সেই আপোনাৰ কষ্ট মূল্যত আপোনালোকৰ এইখন আহি গ'ল, য'ত আপোনালোকে ধান ৰুবলৈ পাৰিব। আপোনালোকৰ মাকৈ ৰুবলৈ কাৰণে এইটো মেচিন লৈ যাওক, এইটো 5000 টকা দিলে হৈ যাব। এইটো ফ্ৰী হোম ডেলিভাৰী। আপ HP মটৰ লাগি আছে, HP মটৰ কাৰেণ্টত চলে এইটো। ওকে। তো এইটো মানে যিকোনো মানুহে মানে সৰু সুৰা বিজনেছৰ কাৰণে ল'ব পাৰে। সব বস্তু আমি নিজে মেনুফেকচাৰ কৰো, সো সেইকাৰণে আমাৰ প্ৰাইচটো বহুত কম। নিজে ইম্পৰ্টাৰো এক্সপৰ্টাৰো লগতে মেনুফেকচাৰ। অসমৰ সৰ্ববৃহৎ ফেক্টৰী য'ত আপোনালোকৰ পাৱাৰ ডিলাৰ ৰাখিছে। নমস্কাৰ, আজি অসমৰ কৃষকসকলৰ এটা ধামাকা অফাৰ লৈছো। আপুনি এই অফাৰ শুনিলে আচৰিত হ'ব। আপুনি বিশ্বাস কৰে নেকি এখন পাৱাৰ উইডাৰ 5000 টকাত কেনেকে পাব? চাওক, এইখন 5000, এইখন 5000, এইখন 5000, সেইখন 5000 ৰাইচ মিল দিলেও 5000 টকাত দিব পাৰিব। কেনেকৈ দিব পাৰিব ভিডিঅ'টো একদম শেষলৈকে চাই থাকক। আৰু মই বৰ্তমান আহিছো গুৱাহাটীত আপোনাক এনেডোখৰ জেগা যিডোখৰ জেগাত আপোনালোকে ক'বলৈ যায় এইখিনি দেখাই আছে। আপোনালোকে ক'বলৈ যায় এইফালে ৱেৰ হাউচ, এই ৱেৰ হাউচত আপোনালোকে হাজাৰ হাজাৰ কোৱান্টিটি মাল ৰাখিছে। যদি আপুনি এটা ব্যৱসায় কৰিম বুলি তেতিয়াহ'লে ব্যৱসায় ইয়াৰ লগত জড়িত হৈ কৈ দিব পাৰিব। মোৰ লগত দাদা এজন আছে, ধুনীয়াকৈ চিনাকি হৈ আৰু ইয়াৰ ডিটেইলছসমূহ জনাবলৈ চেষ্টা কৰিম। নমস্কাৰ। নমস্কাৰ দাদা। ভালনে খবৰ? খবৰ ভাল। আপোনাৰ গুড নেম? মোৰ গুড নেম আৰিফ শেখ। ওকে, আপোনাৰ একজেক্ট লোকেশ্যন জনাবচোন। এনেকুৱা ধৰণৰ পাৱাৰ উইডাৰ আপোনাৰ গৌৰীপুৰ আমিনগাঁও, ব্ৰহ্মপুত্ৰ ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক, প্লট নম্বৰ 41 এ। চাওক, কোনোবাই যদি ব্যৱসায় এটা ষ্টাৰ্ট কৰিব বিচাৰে তুমি ধুনীয়াকৈ ষ্টাৰ্ট কৰি দিব পাৰিবা নে? আৰামছে ষ্টাৰ্ট কৰিব পাৰিবা, কাৰণ আমাৰ এইটো একো ডিলাৰ নহয়, আমি কোনো দোকানী নহয়, আমি ডাইৰেক্ট কোম্পানী হয়। ডাইৰেক্ট কোম্পানী। চাওক, আপুনি ডিষ্ট্ৰিবিউটৰ আহিব, তাৰ সব আহিব, তাৰ পিছতে কোম্পানী আহে। কিন্তু যদি আপুনি কোম্পানীৰ পৰা এটা যিকোনো বস্তু এটা লয় তেতিয়াহ'লে বহুতখিনি প্ৰফিট। যদি ক'ব যাওঁ 50 to 60% মাৰ্জিনত আপোনালোকে এইবিলাক লৈ যাব পাৰিব। যদি আপুনি ব্যৱসায় কৰিম বুলি ভাবে ইয়াৰ পৰা ধুনীয়াকৈ এখন দোকানো খুলিব পাৰিব ইয়াৰ পৰা লৈ। যদি মোৰ লগত এখন পাৱাৰ উইডাৰ আছে, এই পাৱাৰ উইডাৰ শক্তি কিমান আছে আৰু লগতে বিঘাত কিমান মান যাব? এইখন হ'ল আপোনাৰ ডিজেলৰ হয়। এইখন ডিজেল ইঞ্জিন হয়। ওকে। আৰু শক্তিৰ কথা ক'বলৈ গ'লে মানুহে হাৰ মানি গ'লে ই হাৰ নামানে। মানুহে হাৰ মানি যাব, ই হাৰ নামানে। ইয়াৰ কোনো লিমিটেশ্যন নাই যে আপুনি দিনটো 2 ঘণ্টা চলাওক, 3 ঘণ্টা চলাওক। আপোনাৰ গাত শক্তি আছে, আপুনি গোটেই দিনটো চলাওক। চাওক, আপোনাৰ যিমান শক্তি আছে গোটেই দিন যদি 24 ঘণ্টা যদি হাল বাব বিচাৰে তেতিয়াহ'লে এই উইডাৰখন দি আপুনি 24 ঘণ্টাই হাল বাব পাৰিব। আৰু আগতে কি কয় 15-20 লাখ টকাত এখন ট্ৰেক্টৰ লৈ লয়, সেই ট্ৰেক্টৰখনৰ যিটো কাম কৰিব এইখনে সেই কাম কৰিব পাৰিব। আৰামছে কৰিব, আৰামছে ছেম কাম কৰিব পাৰিব। একদম মানে ক'বলৈ যাওঁ 90% ৰেহাই মূল্যত পাই আছে সেইখন ট্ৰেক্টৰত। 15-20 লাখ ট্ৰেক্টৰতকৈ আপুনি 90% ৰেহাই মূল্যত আপুনি এই উইডাৰখন পাই আছে। এটা কথা কম, যদি ইয়াত ল'ব বিচাৰে তেতিয়াহ'লে আপুনি অসমৰ বিভিন্ন প্ৰান্তত দোকান আছে, আপুনি সেই দোকানত এবাৰ ভিজিট কৰি দামবোৰ সুধি আহক, তাৰপিছত ইয়াত হওক ইয়াৰ প্ৰাইচবোৰ কেনেকুৱা ধুনীয়াকৈ গম পাব। তেতিয়া আমি আৰু এটা গেৰেণ্টি দি আছো, আপুনি বেলেগ চাওক, যিকোনো দোকানী চাওক, ডিলাৰ চাওক, কোম্পানী চাওক, তাতে যিমান প্ৰাইচ আছে সেইটো আপুনি শুনি লওক, তাৰপিছত আমাৰ ইয়াতে আহক। আমি তাতকে 20 or 30 or 40 or 50% ডিছকাউণ্ট এইটো দি দিব পাৰিম। 50% যদি 50000 টকা 25000 20000 হলে 10000 চাওক, তেনে কিমানখিনি ৰেহাই মূল্যত আপুনি ইয়াত উইডাৰ পাই আছে। য'ত আপোনালোকৰ 20000 টকা বেছি আছে সেই উইডাৰ আপুনি ইয়াত মাত্ৰ 10000 টকাত পাই আছে। এইখিনি এটা কথা কয়, আপোনালোকৰ কোম্পানীৰ নাম কি? আমাৰ কোম্পানীৰ সৌভূমি আশা এগ্ৰি ইণ্ডিয়া। সৌভূমি আশা এগ্ৰি ইণ্ডিয়া। ওকে, ইয়াৰ এটা ধুনীয়াকৈ কৈছে এইখনৰ ডিটেইলছ। আৰু 1 বিঘা যদি টেংকি কথা কওঁ, টেংকি কিমান আছে? টেংকি আপোনাৰ 1.5 পৰা 2 লিটাৰ তেল খাব, বাট ঘণ্টাত আপোনাৰ 400 ml তেল খৰচ কৰিব। 400 ml ঘণ্টাত 400 ml। যদি ক'বলৈ যাওঁ 40 টকা তেল খাব, 40 টকা তেল খাব, 40 টকা তেল। একদম সহজ ভাষাত কৈছো 40 টকা তেল খাব আপুনি 1 ঘণ্টা যদি চলাবলৈ কমপ্লিট চলাব বিচাৰে।
এইখন আপোনালোক ওচৰলৈ আহিবা, এইফালে ধুনীয়াকৈ দেখাম, এইফালে ইঞ্জিন 1.5 লিটাৰ 2 লিটাৰ আছে, এইফালে আপোনালোকৰ ধুনীয়াকৈ দিয়া হৈছে গোটেই বস্তুখিনি। এইখিনি হাতৰ কণ্ট্ৰল, সব হাতৰ কণ্ট্ৰল, গোটেই হাতৰ কণ্ট্ৰল। এইফালে 1 নম্বৰ 2 নম্বৰ গিয়াৰ লগাইছে, ৰিভাৰ্ছ দিয়া আছে। ওকে, ইয়াৰ বিষয়ে তালোকে এখন দেখিব পাৰিছে। এখন নেক্সট, এখন হ'ল আপোনাৰ পেট্ৰল ইঞ্জিন হয়, 7.5 HP ইঞ্জিন আছে, 7.5 HP, 7.5 HP মানে 7500 HP। যদি কয় কোম্পানী কি? কোম্পানী আশা এগ্ৰি। আশা এগ্ৰি। এতিয়া চাওক বহুত আছে, মানুহে ইম্পৰ্ট কৰি আনি কৰি কি প্লাষ্টিকৰ ষ্টিকাৰ বনাই লগাই দিয়ে যে এইটো আমাৰ ব্ৰেণ্ড হয়। বাট আমি এনেকুৱা এটা কোম্পানী চাওক, আমাৰ এম্বুছো পাব আপুনি মাল, এম্বুছ ফেক নহয়, আমাৰ কোম্পানী নামৰ ব্ৰেণ্ডিং কৰিছে। আশা এগ্ৰি আপোনালোকৰ ডাইৰেক্ট ব্ৰেণ্ডিং কৰি ৰাখি দিছে ইয়াত। আপোনালোকৰ দ মাটি বোকা মাটি হাল বাব পাৰিব নোৱাৰে। মাটি আপুনি পাহাৰীয়া হওক, সমতল হওক, বোকা হওক, শুকান হওক, য'ত যি নহওক কিয়, যিকোনো মাটিত আপুনি চলাব পাৰিব এখন। মানে এককাল বোকা যদি এখন লৈ যাব বিচাৰে লৈ যাব পাৰিব আৰামছে। জাষ্ট এতিয়া কি আপুনি ব্ৰেকটো চেঞ্জ কৰি পেডি হুইল লগাই লওক। আচ্ছা, ইয়াৰখনৰ মানে এটাচমেণ্ট থাকে বেলেগ বেলেগ টাইপৰ, আপুনি মাটি হিচাপত সেইবোৰ লগাব লাগিব। ছেকেণ্ডলি আৰু এটা কথা কৈ আছো, ইঞ্জিনটো চাওক, ইয়াতে আমাৰ ডাবৰ এয়াৰ ফিল্টাৰ লগোৱা আছে। ডাবৰ এয়াৰ ফিল্টাৰ, ইয়াৰ মেইন ৰিজনটো হ'ল ইঞ্জিনৰ যোনটো লাইফ আছে, লাইফৰ কেপাচিটি আৰু বঢ়াই দিয়ে। আচ্ছা, যদি এনে চাওক, ধৰি লওক ইয়াৰ মেইন যোনটো লাইফ আছে সেইটো 5 বছৰ ধৰি লওক, এইটো ডাবল এয়াৰ ফিল্টাৰ দিয়াৰ কাৰণে এইটো 10 বছৰ হৈ যাব, মানে আধাই বেছি হৈ যাব। চাওক, ডাবৰ এয়াৰ ফিল্টাৰ দিয়াৰ কাৰণে আপোনালোকৰ 5 বছৰ আপোনালোকে বেছি লাষ্টিং কৰিব এইখন যদি ল'বলৈ বিচাৰে। যদি এখন যদি ডাউন পেমেণ্টৰ কথা কওঁ, যদি আপোনালোকে যিখন বুকিং কৰিব বিচাৰে, সেই বুকিং কিমান মান কৰিব? এমাউণ্ট বুকিং মাৰি আছো, আপোনালোকে আহক, বস্তুবিলাক চাওক, পইচা আমাক গোটেই দিব নালাগে, 5000 টকা দিয়ক, বস্তুটো ঘৰত লৈ যাওক, আমাৰ মানুহে আপোনাক চলাই পিনে দেখাই দি আহিব, তাৰপিছত আপুনি আমাক বাকী পেমেণ্টখিনি দি মাত্ৰ 5000 টকা লৈ যাব পাৰিব। মানে ক'ব গ'লে কেছ অন ডেলিভাৰী নিচিনা হৈ গ'ল। চাওক, আপুনি যদি ল'ব বিচাৰিছে মাত্ৰ 5000 টকা এডভান্স দিয়ক বুকিঙৰ কাৰণে। যেতিয়া আপোনাৰ ঘৰত গৈ আপোনালোকে চলাই গোটেইখিনি আপোনালোকে কৰিব, তাৰপিছত আপুনি গোটেই পেমেণ্ট কৰি দিলে হ'ল। নেক্সট আকৌ এইফালে আহোঁ, এইখন আছে 7.5 HP, ছেম 7.5 ছেম, বাট ইয়াত এটা কি আছে, সাসপেনশন লগোৱা আছে। আচ্ছা, মানে কি হাতৰ ভাইব্ৰেচন যিটো আহে সেই ভাইব্ৰেচন নাহে আজি এতিয়া আপোনাৰ বিগ সি একো নহব আৰু এইখন। আচ্ছা, চাওক, এইখনকে ধুনীয়াকৈ সাসপেনশন ধুনীয়াকৈ লগোৱা হৈছে, সকেট জাম্পাৰ লগোৱা হৈছে, সেইটো কাৰণে যিটো বডি পেন সেই বডি পেন নহয় এতিয়া। আপুনি ৰাতি যদি কেতিয়াবা সন্ধিয়া হৈ গ'ল, তেতিয়া আপোনাৰ হেডলাইট আছে, হেডলাইট ইউজ কৰিব পাৰিব, হেডলাইট লগোৱা হৈছে, হেডলাইট লগোৱা আছে। আচ্ছা, মানে কি আপোনাৰ যদি দিনত হাল বাব মন যোৱা নাই, কিবা কাৰণত বিজি আছে, যদি ৰাতি হাল বাই দিওঁ বুলি, তেতিয়াহ'লে আপুনি আৰামছে পাৰিব। আগ চাইডে আপোনালোকৰ LED লাইট লগোৱা হৈ আছে, LED লগোৱা হৈছে। ওকে, নেক্সট আকৌ একদম মিনি, ঘৰতে মানে শাক পাচলি এইখন লৈ যাব পাৰিব। চাওক, এইখন আপোনালোকে যদি ক'বলৈ যাওঁ ঘৰত শাক পাচলিৰ কাৰণে শাক পাচলি খেতি কৰিব বিচাৰিছে, তেতিয়াহ'লে এইখন আপুনি উইডাৰ লৈ যাওক, মাত্ৰ 5000 টকা দিলে হৈ যাব। এইখনৰ তেল কিমান? এইখনৰ তেল আপোনাৰ ঘণ্টা 300 ml হয়, ঘণ্টা 300 মাত্ৰ 300 ml। মানে কি আপুনি যদি 1 ঘণ্টা এখন চলাই মাত্ৰ 30 টকা তেল খাব বা 25 টকা তেল খাই যাব। চাওক, এইখন আপুনি মাত্ৰ লৈ যাওক মাত্ৰ 5000 টকাত, ঘৰত যদি শাক পাচলি ব্যৱসায় কৰি যদি কৰিব বিচাৰিছে। নেক্সট ডিজেল ইঞ্জিন হয়, এখন ডিজেল ইঞ্জিন 8.5 HP হয়, বাট সেইখন যোনখন চাইছে এইখন চাই ইয়াত সাসপেনশন লগোৱা আছে। ইয়াতো সাসপেনশন, কেইখনৰ সাসপেনশন নাই কি? এইখন সাসপেনশন নাই, এইখন মানে কি এইখন আপোনাৰ সৰু বাচ্চাৰ পৰা বৃদ্ধলৈকে চলাব পাৰিব আৰামছে। আচ্ছা, একো মানে আপোনাৰ পেইন চেইন একো নহ'ব। নিশ্চয়। চাওক, এটা কথা কওঁ, কৃষকসকলৰ যদি ফেভাৰিট ইঞ্জিনৰ কথা কওঁ, তেতিয়া কামা ইঞ্জিন পৰে। কামা ইঞ্জিন এইখনকে কামা ইঞ্জিন হয় ন? কামা ইঞ্জিন। চাওক, আপুনি মানে যিকোনো কোম্পানীত যাওক, তাতে চাব ইয়াৰ যোনটো আপোনাৰ ফ্ৰেমটো আছে এইটো গোল্ডেন কালাৰ থাকিব, আৰু লগতে কামা এম্বুছ থাকিব লাগিবই। আচ্ছা, তেতিয়াহে অৰিজিনেল। চাওক, আপুনি যেনেকুৱা ধৰণৰ আপুনি কিছু পাৱাৰ এখন যেতিয়া ল'ব, যদি কামা ইঞ্জিন লাগে, তেতিয়া যদি কোনোবাই যদি ভাবে এনেকৈ ডুপ্লিকেচি কৰিছে বুলি, তেতিয়া আপুনি চালে হ'ল যিটো ইঞ্জিন থাকে আপোনালোকে গোল্ডেন লাগিব, লগতে আপোনালোকৰ কামা ব্ৰেণ্ড লিখা থাকিব, গোটেইখিনিতে কামা ব্ৰেণ্ড ধুনীয়াকৈ থাকিব। ইয়াৰ তেল কিমান খাব, ইয়াত কেনেকুৱা কি ফেচিলিটি? তেল খাব আপোনাৰ ছেম 400 ml খাব ঘণ্টাত, ছেম 400 ml খাব। এতিয়া চাওক, ফাৰ্ষ্ট আপোনাৰ হাতত হয়তো নিমিলিব, অলপমান কমা বেছি হ'ব পাৰে, 400 বা 500 ml হ'ব পাৰে, বা যেতিয়া আপোনাৰ হাতত ভালকে বহি যাব ইঞ্জিনটো, তেতিয়া মানে সেইটো মানে এভাৰেজ হিচাপত 400 থাকি যাব, সেইটো 400 থাকি যাব। আচ্ছা, চাওক, আপুনি এইখন যদি ল'ব বিচাৰে এইখনো 5000 টকাত পাই যাব। মানে কথা কওঁ, একদম ধুনীয়াকৈ এখন হাতে ধুনীয়াকৈ ঘূৰাব পৰা যায়, একদম পুৰা। যদি কথা কওঁ, গোটেই দিনটো চলাব পাৰিব। আপুনি ক'লে হাৰ মানি যাব, মানুহে হাৰ মানিব, ট্ৰেক্টৰে হাৰ নামানে। ইমানখিনি গেৰাণ্টি আছে আমাৰ কোম্পানীৰ ফালৰ পৰা। ওকে, যদি গেৰাণ্টি ৱাৰেণ্টি কথা কওঁ, কিমান মান দিব পাৰিবা? আমি 1 year গেৰাণ্টি দিম, 1 বছৰ ৱাৰেণ্টি। 1 বছৰ ৱাৰেণ্টি দিছে। যদি কিবা কাৰণত চাওক, বাইচান্স হয়তো ট্ৰেক্টৰ বস্তু বাইচান্স কেতিয়াবা বেয়া হৈ যাব পাৰে, পাৱাৰ এটা কিনিব হ'লে আগতে বাহিৰত গুচি গৈছিল, যে আপোনালোকৰ গুজৰাট গুচি যায়, কলকাতা গুচি যায়, তাত গ'লে কিন্তু মানুহজনে ফোনটো ৰিচিভ নকৰা হৈ যায়। যদি এতিয়া অসমতে আহিছে, সুবিধাটো বহুত হৈ গ'ল। কিবা কাৰণত যদি আপোনালোকৰ পাৰ্টছ বেয়া হৈ যায়, তেতিয়াহ'লে ইয়াত আহি ধুনীয়াকৈ ল'ব পাৰিব, কোনো ধৰণৰ দিগদাৰী নহয়, নন ষ্টপ 24 ঘণ্টা আপোনালোকৰ ফোন ৰিচিভ কৰিবই।
আপুনি চাওক কিবা অসুবিধা হৈছে আপুনি স্পেয়াৰ পাৰ্টছৰ কাৰণে কিবা প্ৰব্লেম হৈছে আমাৰ আপুনি পৰ্টেলত যা গুগলত যা সাৰ্চ কৰক শ্ব'ৰুমি আশাগিৰি ইণ্ডিয়া আমাৰ পৰ্টেলকে আপুনি সাৰ্ভিসৰ কন্টেক্ট পাব ধুনীয়াকৈ কন্টেক্ট কৰক আপোনাক অলপ দেৰিকৈ দেখাইছো কিমান আমাৰ স্পেয়াৰ পাৰ্টছ পৰি আছে ইয়াতে চালে গম পাব সেইকাৰণে আমি আমাৰ কোম্পানীৰ পৰা লওক মেইন কাৰণ আমি কোৱালিটিৰ লগত কেতিয়াও কম্প্ৰমাইজ নকৰোঁ কোৱালিটিৰ লগত কম্প্ৰমাইজ নাই কাৰণ মই নিজে এজন কৃষকৰ ল'ৰা মই জানো কৃষকক মানে কেনেকে মানে জীৱনটো চলে হয় তো কৃষকক নিৰ্ভৰ কৰি কম খৰচত কেনেকে বেছিকে উপাৰ্জন কৰিব পাৰি আমি সেইবোৰ ভাবি আমি বস্তুবোৰ বনাইছো চব মানে কি বহুতে সাঁচোতে ধনতে ইনভেষ্ট কৰি দিয়ে এটা ব্যৱসায়ৰ কাৰণে তোমালোকে সেই ব্যৱসায়টো দিব লাগিব সেই মানুহজনক তেতিয়াহে মানুহজনৰ সাকসেছ এটা হ'ব সেইটো কাৰণে কম বেছি দেৰি নকৰিব যিটো স্ক্ৰীনৰ ফোন নম্বৰ শ্ব' হৈ আছে সেই ফোন নম্বৰ যোগাযোগ কৰক এতিয়া যোগাযোগ কৰি একদম যদি বেলেগত চাইছে 50 to 60% ৰেহাই মূল্যত ইয়াৰ পৰা পাৱাৰ উইডাৰ লৈ যাব পাৰিব নেক্সট এফালে আহক কিমান এইচপি এখন এখন আপোনাৰ 10.5 HP 10500 এইচপি 10500 ওকে ইয়াতে হ'ল আপোনাৰ কি আছে কামা ইঞ্জিন হয় এইটো এখনো কামা ইঞ্জিন লাগি আছে আমাৰ মেক্সিমাম ইঞ্জিন আপুনি কামাই পাব মেক্সিমাম কামা ইঞ্জিন মেক্সিমাম কামা এখন কি ডিজেল ইঞ্জিন হয় ওকে ইয়াৰ ফেসিলিটি কি ধুনীয়াকৈ কোৱা ফেসিলিটি মানে চাওক ইয়াতে আপোনাৰ তিনটা গিয়াৰ হ'ব ফাৰ্ষ্ট সেকেন্ড এণ্ড ৰিভাৰ্স তাতলে আপোনাৰ এডজাস্টেবল হেন্ডেল আছে নট অনলি এইটো আপুনি যিমানখিনি আছে গোটেইখিনি সবতে আপুনি এডজাস্টেবল হেন্ডেল পাবই প্লাস এইটো হ'ল আপোনাৰ সেলফ ষ্টাৰ্ট এবাৰ মানে সেলফ ষ্টাৰ্ট হ'ব যদি কোৱা যায় চাবি লাগি আছে ইয়াতে এবাৰ দেখিছা চাবি লাগি আছে আপোনালোকৰ সেলফ ষ্টাৰ্ট হৈ যাব এবাৰতে আপোনাক বেছি টাইম নালাগে এবাৰতে আপোনালোকৰ সেলফ ষ্টাৰ্ট হৈ যাব এক বিঘা মাটি যদি হাল বাব যায় কিমান মান তেল খাব ইয়াৰ 500 ধৰি লওক অলপ ডাঙৰ ইঞ্জিন এইখনৰ তুলনাত আচ্ছা মানে এখন 500 হৈ যাব সব 50 টকা তেল খাব বেছি এক বিঘা বেছি নকৰে এক বিঘা যদি 1 ঘন্টা আপোনালোকে চলাব বিচাৰে মাত্ৰ 50 টকা এতিয়া যদি এক বিঘা মাটি ট্ৰেক্টৰে হাল বাব যায় প্ৰায় 300-400 টকা লইলে 500 টকা পৰ্যন্ত লইলে সেই হিচাপত আপুনি মাত্ৰ 200 টকা হলে 150 টকা লাভ হৈ আছে আপোনাৰ লাভ হৈ আছে নেক্সট এফালে আহো এখন 12.5 HP তাতকে অলপমান হেভি ইঞ্জিন হয় তাতকে হেভি ইঞ্জিন আচ্ছা 12.5 HP ইয়াৰ তেল কি আৰু কেপাসিটি কি ইয়াৰ এইটো আপোনাৰ কামা ইঞ্জিন হৈ আছে অৰিজিনাল কামা ইঞ্জিন এটা আপুনি সেলফ পাব ইয়াৰ সেলফ পাইব এই সেম হেতু নিচিনা আপোনাৰ এডজাস্টেবল হেন্ডেল পাব ওকে তাৰপিছত আপুনি ইয়াতো যোনটো মাইলেজ এই মাইলেজটো বহুত ভাল সেম 500 ml ইয়াতো 500 ml চাক এইখিনি এটা কোৱেশ্চন কৰো তোমাক মানে কি যদি ইয়াত এনেকুৱা টেইলাৰ এটা লগাই লব বিচাৰে সেই টেইলাৰ লগাব পাৰিব নে নোৱাৰে আপুনি টেইলাৰ পিছনে গাড়ী বান্ধি লৈ যাওক ইমানখিনি তাকত আছে 12.5 HP গাড়ী টাকাতি টানি লৈ যাব ইমান পাৱাৰ আচ্ছা মানে গাড়ী এখন টানি লৈ যাব আৰামছে চাওক এইখন যিখন দেখিছে মোৰ লগত এইখন উইডাৰ যদি ল'ব বিচাৰিছে তেতিয়াহলে এখন গাড়ী পিছতে লগাই লওক আপুনি আকসাৰ ঠেলিয়াই যাওক ষ্টাৰ্ট কৰি আপুনি সেই গাড়ীও টানি লৈ যাব আপোনাৰ ট্ৰেইলাৰ নালাগে যি ট্ৰেক্টৰ আপোনালোকৰ 15-20 লাখ লগাই সেই এতিয়া মাত্ৰ পাই আছে 1 লাখ টকা কমত পাই আছে 1 লাখ টকা বহুত কম 1 লাখ টকা কম তাতকেও কম এফালে আপোনালোকক পাৱাৰ টিলাৰ দেখাই আছো তাৰ লগতে আপুনি যদি ধান যেতিয়া খেতি কৰাৰ পিছত আপোনালোকে মৰণা মাৰিব খেতি হৈ গলে এফালে মৰণা আহি গল মেচিন মৰা মেচিন ইয়াৰ কি ফেসিলিটি ইয়াতে আপোনাৰ হোন্ডা ইঞ্জিন লাগি আছে ইয়াত হোন্ডা ইঞ্জিন লাগি আছে 7.5 স্পিড ইঞ্জিন 7.5 ৰ ইয়াতে আপোনাৰ ঘন্টা 700 ml তেল খাব ঘন্টা 700 আপুনি ঘন্টাত এবিঘাতকে বেছি আপুনি ধান মৰণা মাৰিব পাৰিব মানে দুবিঘাই পাৰি প্ৰায় দুবিঘা ক'ব পাৰি প্ৰায় দুবিঘা মাটি আপুনি মৰণা মাৰিব পাৰিব চাওক যদি ক'বলৈ যাওঁ আপোনাৰ এইখন দেখিছে একদম হাতে মানে ঠেলি ধুনীয়াকৈ লৈ গৈ ব্যৱসায় কৰিব পাৰিব কোনো ধৰণৰ একো বেলেগ বস্তু নালাগে এখন আপোনালোকে ঠেলি হাতে ঠেলি নি ব্যৱসায় আৰম্ভ কৰিব পাৰিব এইখনৰ লগত চাওক মাত্ৰ 700 গ্ৰাম তেল খাব যদি ক'ব যায় 1 ঘন্টাত প্ৰায় 2 বিঘা মাটি আপুনি মৰণা মাৰিব পাৰিব আৰামছে লগতে আপোনাৰ ইয়াতে আছে আমাৰ ট্ৰান্সপ্লান্ট ধান ৰোৱা মেচিন লোকজনে বা মহিলাগৰাকীয়ে কষ্ট কৰিব নালাগে সেই আপোনাৰ কষ্ট মূল্য আপোনালোকৰ এইখন আহি গ'ল য'ত আপোনালোকে ধান ৰুবলৈ পাৰিব একদম সহজ পদ্ধতি এতিয়া কঁকালৰ বিষৰ টেনচন নাই আচ্ছা কঠিয়া দিয়ক আৰু টানি লৈ যাওক আৰামছে লাগি যাব আৰু একদম সিধাকে লগাই থৈ যাব সিধাকে কোনো বেকাবেকি নাই মানে এখন ঠেলি ধৰি লৈ গৈ থাকিলে এখন হেণ্ডেলটো মাৰি গৈ থাকিলে পেডাল মাৰি গৈ থাকিলে হৈ গ'ল আচ্ছা আচ্ছা কিমান সুবিধা আহি গ'ল কিমান ফেচিলিটি আহি গ'ল এইখন কেনেকুৱা কি কোৱাচোন এতিয়া তেল কিমান খাব যদি নাই এইখন না তেল খাব নে বেটাৰী আছে এইটো ফুল মেনুৱেল আচ্ছা আপোনাৰ যিমান ইচ্ছা আপুনি চলাই থাকক মানে আপোনাৰ পৰা লৈ গ'লে হ'ল যেতিয়া ইচ্ছা তেতিয়া চলাই থাকক মানে আপোনাৰ পৰা ইয়াৰ লৈ গ'লে হ'ল তেলো নাখায় বেটাৰীও নালাগে কাৰেণ্টটো নালাগে জাস্ট কঠিয়া দিয়ক আৰু পেডাল মাৰি থাকক চাওক ইয়াত কঠিয়াটো ধুনীয়াকৈ লগাই দিয়ক ফিটিং কৰি এই পেডেল পাত লগাওক আৰু এইফালে আগফালে ঠেলি লৈ যাওক যদি কথা কয় 1 বিঘাত কিমান টাইম লাগিব একদম এতিয়া এইটো মানুহজনৰ ওপৰত ডিপেন্ড কৰিব মানুহৰ কিমান এনাৰ্জি আছে এতিয়া যদি কোনোবা ডেকা মানুহ মানে ডেকা ল'ৰা যদি কৈ থাকে এই ঘন্টাত এবিঘা তাতকে বেছিয়ে পাৰিব 1 বিঘা বেছি মানে 1.5 বিঘা পাৰি যাব আৰামছে চাওক যদি কথা কওঁ 1 ঘন্টাত আপোনালোকৰ 1.5 বিঘা আশে-পাশে আপোনালোকৰ ধান ৰুবলৈ পাৰিব য'ত এবিঘা মাটি ধান ৰুবলৈ আপোনালোকৰ এক বেলা লাগিব নহলে গোটেই দিন লাগি যায় সেই কিমান ফেচিলিটি ওলাই গ'ল যি ঘন্টা 24 ঘন্টা লাগে তাত আপোনালোকৰ মাত্ৰ 1 ঘন্টা লাগিব তেনে কিমান সহজ পদ্ধতিতে আহি গ'ল নেক্সট এফালে আহিছো এটা আমাৰ খেতিৰ কাৰণে আপোনাক যিমান যি বস্তু লাগে সব পাই যাব মানে এগ্ৰিকালচাৰ যদি মেচিন লাগে যিকোনো মেচিন আপোনালোকে এভেইলেবল পাই যাব এফালে হোন্ডা মেচিন আছে ওকে
এইবিলাক কি ৱাটাৰ কিং কি মানে 300 প্লাছ যোনটো 300 বা এইটো আমাৰ 3 ইঞ্চি হয় যোনটো মানে আমাৰ আউটলেটটো আছে ওকে আৰু এইটো 200 প্লাছ এইটো হ'ল আপোনাৰ 2 ইঞ্চি আউটলেট এইটো 2 ইঞ্চি আউটলেট হয় ওকে নেক্সট এফালে আহিছে এইবিলাকৰ চব সেম আপোনাৰ তেল পৰা 700 খাব এফালে 600 গ্ৰাম 700 গ্ৰাম তেল খাব কাৰণ চব আমাৰ যিমান নিজা চব আমাৰ আছাগি নিজা ইঞ্জিন হয় আমাৰ নিজা মেনুফেকচাৰ ইঞ্জিন হয় তো আমি সিমানখিনি গ্যাৰান্টি দিব পাৰো যে কিমানখিনি তেল খাবই আচ্ছা সেইখিনি গ্যাৰান্টি দিছে আপোনালোকে কিমান তেল খাব যিটো তেল কাম লাগে সেই তেলে আপোনালোকৰ খাব প্ৰায় 600 গ্ৰাম বা 700 গ্ৰাম তেল খাই যাব নেক্সট এফালে কিহৰ এইটো হ'ল আপোনাৰ মাকৈ ৰোৱা মেচিন মাকৈ ৰোৱা নাম হ'ল চিডাৰ মেচিন আচ্ছা মানে কি এতিয়া হাতে এটা এটাকে ৰুই থাকিব নালাগে আপুনি মেচিন লৈ গ'লে হ'ল আচ্ছা চাওক আপুনি এতিয়া আগতে কি কৰিছে হাতে এডালকে ৰুই কিমান গোটেই দিন লাগি যায় এক বিঘা প্ৰায় দুদিনৰ ওচৰা লাগি যায় কিন্তু কঁকাল বিষ হৈ যায় হাতৰ বিষ আহিব সেই এতিয়া সহজ পদ্ধতি আহি গ'ল আপোনালোকক মাকৈ ৰুবলৈ কাৰণে এইটো মেচিন লৈ যাওক যদি কথা কওঁ কিমান মান দিব লাগিব 5,000 টকা দিলে হ'ব নে বেছি লাগিব ইয়াত এইটো 5,000 টকা দিলে হৈ যাব এইটো 5,000 টকা দিলে হৈ যাব মানে যিকোনো মেচিন নিয়ক 5,000 টকা দিলে হ'ল পিছত বাকিখিনি দিলে হৈ যাব ওকে এনে আইডিয়া হিচাপত যদি কথা কওঁ এইটো কিমান মান আহিব এনে আইডিয়া এতিয়া চব 5,000 অলপমান বেছি অলপমান 5,000 কে অলপমান বেছি বেছি একদম বহুত লাইট এমাউণ্ট আচ্ছা একদম লাইট এমাউণ্ট কিন্তু সেইটো পইচা মানুহ অকল চাহ খাব পাৰে ইমান লাইট এমাউণ্ট যিটো পইচা দি আপুনি চাহ খায় সেই টকাত আপোনালোকে এইখন আপোনালোকে লৈ যাব য'ত আপুনি মাকৈ ৰুবলৈ পাৰিব নেক্সট এখনটো দেখাই আছো এইফালে ধুনীয়াকে বস্তুখিনি ৰাখিছে এইফালে হোণ্ডা ইঞ্জিন গোটেই খবৰটো আছে এটা গ্ৰাছ কাটাৰ এইবোৰ ব্ৰাছ কাটাৰ হয় আপোনাৰ 2 ষ্টক বা 4 ষ্টক বা সাইড পেক কক বেক পেক কক যিমান সব পাব আচ্ছা এডাল কি এনেকে ঘূৰাই থাকিলে হ'ল ন ঘূৰাই থাকিলে হৈ গ'ল এইটো যে আপুনি কান্ধত ল'ব লাগিব বেলখন এডাল বেল কান্ধত লৈ হ'ল হয় আচ্ছা এইবিলাক কি 5,000 টকা দিলে হ'ল নেকি 5,000 টকা দিলে হৈ যায় এইটো 5,000 টকা দিলে হৈ গ'ল আপুনি জাষ্ট ইমানখিনি বিচাৰক আমাৰ এটা আহি চাওক বস্তুবিলাক ভাল লাগিছে আপুনি লগ ফুল পেমেন্ট কৰিব নালাগে ঘৰত যাই আপোনাক দেখাই দিম তাৰপিছত আপুনি মোক বাকি পেমেন্টখিনি দি দিব আচ্ছা তই ইয়াৰ পৰা যেতিয়া আপুনি চলাবলৈ হয়তো নাজানিবও পাৰে মানুহে নাজানিব পাৰে সেইটো কাৰণে ইয়াৰ পৰা এজন টেকনিচিয়ান যাব আপোনালোকৰ ঘৰত সেই টেকনিচিয়ানজনে কেনেকে মেচিনটো চলাব গোটেই কেনেকে কাম কৰিব গোটেইখিনি ফেচিলিটি দেখুৱাৰ পিছতে ইয়াত আহিব গোটেইখিনি আৰু ডেলিভাৰী প্ৰচেছটো কেনেকুৱা কি এতিয়া চাওক যদি আপুনি ডাইৰেক্ট আমাৰ কোম্পানীৰ পৰা লৈ আছে আপোনাক ডেলিভাৰী 1 টকা দিব নালাগে 1 টকা নালাগে ফ্ৰী হোম ডেলিভাৰী আপুনি যে 5,000 টকা দিয়ক বাকি পইচা আপুনি ঘৰত গ'লে দিব ভাল লগাৰ পিছত আপোনাক চলাই মিলাই কেনেকে কি কৰে কেনেকে সাৰ্ভিস কৰিব লাগে সবখিনি শিকাই দিয়ে ঘৰত গৈ পিনে গোটেইখিনি শিকাই দিয়ে আমাৰ কোম্পানীৰ পৰা মানুহ গৈ পিনে আপোনাক ঘৰত দেখাই দিয়ে আহিব আচ্ছা চাওক মানে 5,000 টকা দিয়ক আপুনি ইয়াৰ পৰা মেচিন লৈ যাওক ইয়াৰ ডেলিভাৰী চাৰ্জ কোনো ধৰণৰ নালাগে 1 টকা ডেলিভাৰী চাৰ্জ দিব নালাগে ওকে কিন্তু ধুনীয়াকে দেখাই আছো লাষ্টত আপোনালোকক ওয়্যাৰ হাউচটো দেখাই দিম কিমান ডাঙৰ মানুহে যদি ল'বলৈ বিচাৰে তাৰ আগতে আপোনালোকে এটা সিংগল ৰাইচ মিল এই ৰাইচ মিলৰ বিষয়ে কোৱাচোন কেনেকুৱা কি এইটো আপোনাৰ 3 HP মটৰ লাগি আছে 3 HP মটৰ কাৰেণ্টত চলে এইটো ওকে তো এইটো মানে যিকোনো মানুহে মানে সৰু সৰু বিজনেছৰ কাৰণে ল'ব পাৰে মানে কম দামত আচ্ছা মানে যিটো বেলেগত দিয়া যায় সেয়া 50% ৰেহাই মূল্য তুমি দি আছা কাৰণ মেইনলি চাওক আমি কোনো দোকানী নহয় বেপাৰী নহয় মই এটা কথা বাৰ কৈ আছো কাৰণ আমি সব বস্তু আমি নিজে মেনুফেকচাৰ কৰো সো সেইকাৰণে আমাৰ প্ৰাইচটো বহুত কম কোনোবা একদম মানুহে যদি সেইটো 50,000 দিয়ে আমি 25,000 দিম ইমানখিনি গ্যাৰান্টি দিছো আমি আপোনালোকক তেখেতসকল নিজে ইম্পৰ্টাৰ আৰু এক্সপৰ্টাৰ লগতে মেনুফেকচাৰ তিনটা কাম একেৰে লগত কৰি আছে সেইটো কাৰণে কওঁ বেছি দেৰি নকৰিব যিটো স্ক্ৰীনৰ ফোন নম্বৰ সেই ফোন নম্বৰ এতিয়া যোগাযোগ কৰক লগতে ইয়াৰ মটৰ ৱাৰেণ্টি কি মটৰ ৱাৰেণ্টি আপোনাৰ 1 ইয়াৰ পাব 1 বছৰ মটৰ ৱাৰেণ্টি আছে নেক্সট আপোনালোকে এফালে দেখিব পাৰিছে একদম সাৰ মাৰিবৰ কাৰণে ধুনীয়া এইবিলাক বস্তু আপোনাৰ বহুত ধৰণৰ স্প্ৰে মেচিন আছে তেতিয়া আমাৰ 2-in-1 পাব ABS 8 পাব ABS 12 পাব DM 12 পাব আপুনি মেনুৱেল পাব আপোনাক মানে যেনেকা কোৱালিটি লাগে তেনেকা কোৱালিটি পাই যাব মানে যিটো কোম্পানী লাগে বা যিটো মোবাইল লাগে এইটো কিছুমান মানে খেতিবোৰ বহুত মানে ডাঙৰ হয় স্প্ৰে কৰিব অসুবিধা হয় তাৰ কাৰণে আমাৰ DM আছে আপুনি এটা জেগাৰ পৰা বহুত দূৰলৈকে স্প্ৰে কৰিব পাৰিব ইমানখিনি কেপাচিটি থকা আমাৰ আছে সেই কেপাচিটি মানে বহুত কিন্তু ইয়াৰ পৰা তালকে মাৰিব পাৰিব আপুনি 15 পৰা 20 ফুট লৈকে যাব আৰামছে আচ্ছা 15-20 ফুটলৈকে স্প্ৰে মাৰিব পাৰিব ইয়াৰ ধুনীয়াকে আছে আহিব ধুনীয়াকে আৰু নেক্সট এতিয়া দেখাব চেষ্টা কৰিম অসমৰ সৰ্ববৃহৎ ফেক্টৰী য'ত আপোনালোকৰ পাৱাৰ ডিলাৰ ৰাখিছে দেখিব পাৰিছে এইফালে আপোনালোকৰ হোণ্ডা আছে সেইফালে পাৱাৰ উইডাৰ লগতে বহুতখিনি আছে ধুনীয়াকে আহক দেখাই আছো ষ্টক ইমান ৰাখি দিছে এইখিনিতে একোৱে নহয় আৰু আছে মানে ক'ব গ'লে এইটো টিজাৰ বা ট্ৰেইলাৰ বুলি ক'লে বুলি ক'ব পাৰে আপোনালোকে নেক্সট আপোনালোকে আহি আছে চাওক এই গোটেইখিনি আপোনালোকৰ মেনুৱেল আপোনাৰ স্প্ৰে হয় আৰু এফালে দেখিব পাৰিছে হোণ্ডা এই গোটেইখিনি ইয়াৰ পৰা তালৈকে হোণ্ডা ইঞ্জিনে ভৰ্তি সব হোণ্ডা ইঞ্জিন মানে যদি কথা কওঁ এই সেনেকুৱা ধৰণৰ হোণ্ডা ইঞ্জিনে ব্যৱসায় কৰিব বিচাৰে কিমান পিছ মান ল'ব লাগিব কিমান পিছ বুলি কথা নহয় আপুনি আগত আমাৰ ইয়াতে আহক ভালকে বিজনেছটো বুজি লওক আমি আপোনাক বুজাই দিম বিজনেছটো কেনেকৈ কৰিব লাগে আপুনি ধুনীয়াকে আমাৰ পৰা ডিলাৰশ্বিপ লৈ আপুনি নিজে একদম ধুনীয়াকে এখন বিজনেছ ষ্টাৰ্ট কৰিব পাৰিব আচ্ছা আপোনাক ফাৰ্ষ্ট টু লাষ্ট কেনেকৈ কৰিব লাগে সবখিনি বুজাই দিম গোটেই বস্তু কিন্তু বুজাই দিম
গোটেই বস্তুখিনি তেখেতে বুজাই দিব আপুনি ডিলাৰশ্বিপ লওক বা ৰিটেইলে হওক আপোনালোকক গোটেই বস্তুখিনি বুজাই দিব আহক বেছি দেৰি নকৰিব লগতে ষ্টক যদি দেখাও এইফালে একদম পুৰা ষ্টক হৈছে আৰু কেতিয়াবা পাৰ্টছ বেয়া হ'লে স্প্ৰে পাৰ্টছ এইফালে আছে নেকি আপুনি চাওক স্পেয়াৰ পাৰ্টছ ইয়াতে ৰেক ভৰ্তি হৈ আছে এই ৰেক ইমূৰৰ পৰা একদম সিমূৰলৈকে ৰেগে ভৰ্তি হৈ আছে গোটেইখিনি স্প্ৰে পাৰ্টছ হয় যেতিয়াই যি পাৰ্টছৰ দৰকাৰ আপুনি যে আমাক কণ্টেক্ট কৰক যে আমাক এইটো পাৰ্টছ লাগিছিল আপুনি তৎক্ষণাত পাই যাব পাৰ্টছ মানে ফোন এটা কৰিলে পਹੁঁচি যাব চাওক আপুনি ইয়াত আহিব নালাগে যিটো স্ক্ৰীণত ফোন নম্বৰ দিয়া আছে বা আপোনাৰ তেখেতসকলৰ পৰ্টেল আছে সেই পৰ্টেলত গৈ আপুনি অৰ্ডাৰ কৰিলে পাই যাব আপুনি ইয়াত আহিবই দৰকাৰ নাই এই গোটেইখিনি আপোনালোকৰ গোটেই ৰেক 4টা ৰেক ইমূৰৰ পৰা একদম সিমূৰলৈকে ভৰ্তি হৈছে স্প্ৰে পাৰ্টছে কোনো টেনচন নাইকিয়া পাৱাৰ হিটাৰ আপোনাৰ ষ্টক চাব নেকি এইফালে চাওক এইফালে চাওক আপোনালোকৰ য'ত পাৱাৰ হিটাৰ ষ্টক দেখিব পাৰিছে একদম মানে শ পিছ আপোনালোকৰ ষ্টক আৰু যিটো আজি আহিব বুলি কৈছা তুমি এইখিনিতে এতিয়া আহাই নাই এতিয়া গোটেই ভৰ্তি হৈ যাব ইয়াতে ভৰি সোমাবলৈ জেগা নাথাকে ইমান মাল আহে আচ্ছা মানে কি যদি কেতিয়াবা ডেলিভাৰী যদি কথা কওঁ ডেলিভাৰী দিলে মানে এনেকুৱা বাকচ চিষ্টেমতে দি দিয়ে ন বাকচ চিষ্টেমত দি দিওঁ বাইদেউ সেইটো কাষ্টমাৰ নিজা কথা যে আমি ঘৰত গৈ এছেম্বল কৰিম বা কিছুমান হয় আপোনালোকে মানে আমি গৈ কেতিয়াবা কৰি দি আহো কিন্তু কিছুমান নাই যে আমি পাৰি যাম তেতিয়া ডাইৰেক্ট আপুনি পেটি লৈ যাব পাৰে ডাইৰেক্ট পেটি লৈ যাব পাৰিব তেতিয়া চাওক এইটো হৈছে আপোনালোকৰ পাৱাৰ হিটাৰ ষ্টক এই দেখিব পাৰিছে দাদাই মোক কৈছে আজিকালিৰ ভিতৰত এটা আহি আছে গোদাম য'ত আপোনালোকৰ গোটেই গোদাম ফুল হৈ যাব এই পাৱাৰ হিটাৰ আপোনাৰ ভৰি থবলৈ জাগা নাপাব নেক্সট এফালে কি আছে এইটো আমাৰ চিডাৰৰ ষ্টক হ'ল এইটো চিডাৰৰ ষ্টক আচ্ছা য'ত মাকৈ ৰোৱা সেয়া মেচিন নট অনলি মাকৈ আপুনি ইয়াতে বহুত ধৰণৰ আপোনাৰ চাওক ইয়াতে চলিবোৰ আছে মানে মাটিমাহ মগুমাহ দালি গোটেই বহুত ধৰণৰ বস্তু প্ৰায় ইয়াতে 8 to 9 আইটেম আপুনি কি কৰিব পাৰিব মানে ৰুব পাৰিব ক'বলৈ যাওঁ সৰু সৰু যিটো গুটি বীজ আছে সেই বীজ আপোনালোকে ৰুব পাৰিব যিকোনো বীজ ৰুব পাৰিব তাতে চব ধৰণৰ ডাইচ থাকে আপুনি যিমান সৰু বীজ নহওক কিয় চব মানে লগাব পাৰিব এইটো মেচিনত ওকে গোটেই মেচিনৰ ইয়াত লগাব পাৰিব ন ডাইচ মানে চেঞ্জ কৰি থাকিলে হ'ল ডাইচ চেঞ্জ কৰি থাকিলে হ'ল ওকে নেক্সট এফালে আহো এফালে আমাৰ চব স্প্ৰেয়াৰ ষ্টক হয় ইয়াত গোটেই স্প্ৰে চব স্প্ৰেয়াৰ আচ্ছা আচ্ছা এইফালে একদম স্প্ৰে ষ্টক ৰাখি দিছে নেফালে কি সেইফালে এইপিনে আমাৰ ব্ৰাছ কাটাৰ ষ্টক হৈ আছে এইটো ব্ৰাছ কাটাৰ এইফালে দেখিব পাৰিছে এইটো হৈছে আপোনালোকৰ ব্ৰাছ কাটাৰৰ ষ্টক য'ত আপোনালোকৰ দেখাইছো ব্ৰাছ কাটাৰ সেই ব্ৰাছ কাটাৰ ষ্টক ইয়াত চাওক আপোনালোকৰ মানে ক'বলৈ গ'লে 3-400 পিছ পৰি আছে ইয়াত তাতকে বেছিয়ে হ'ব আপোনালোকৰ ব্ৰাছ কাটাৰ যদি লাগে ফোন নম্বৰ দিয়া হৈছে স্ক্ৰীনত সেই ফোন নম্বৰ যোগাযোগ কৰক যোগাযোগ কৰি ইয়াৰ পৰা যিমান ষ্টক লাগে আপোনাৰ 1 পিছ 2 পিছ যদি আপুনি অৰ্ডাৰ কৰে 1000 পিছ তেতিয়া 1000 পিছ আপোনালোকে লৈ যাব পাৰে যিটো স্ক্ৰীনত দিয়া হৈছে সেই ফোন নম্বৰ যোগাযোগ সীমিত নাই আপুনি যিমান পাৰে সিমান অৰ্ডাৰ যিমান পাৰে সিমান অৰ্ডাৰ কৰক কোনো ধৰণৰ টেনচন কৰিব দৰকাৰ নাই যিটো বিচাৰে সেই বস্তু এটা এভেইলেবল পাই যাব আইবিয়া তোমালোকৰ এইখিনি ষ্টকটো দেখালো তাৰ লগত ওয়্যাৰ হাউচটো গোটেই দেখাই দিলো যদি তোমালোকৰ পৰা এনেকুৱা পাৱাৰ হিটাৰ হওক ব্ৰাছ কাটাৰ হওক বা ৰাইচ মিলৰ ল'ব বিচাৰে তেতিয়াহ'লে আমাৰ ভিডিঅ'ত তুমি কি ক'বা কেনেকৈ আহিব পাৰিব গোটেই ধুনীয়াকৈ ডিটেইলছ জনাই দিয়া মই আপোনাক এড্ৰেছটো আকৌ এবাৰ কৈ আছো জালুকবাৰীৰ পৰা মাত্ৰ 10 মিনিটৰ ৰাস্তা হয় লোকেশ্যন আপোনাৰ গৌৰীপুৰ আমিনগাঁও ব্ৰহ্মপুত্ৰ ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক প্লট নম্বৰ 41 যদি ইন কেছ আপুনি ফিজিকেলি আহিব নোৱাৰে আপুনি আমাৰ পৰ্টেলত গৈ তাৰ পৰা অৰ্ডাৰ কৰিব পাৰে পৰ্টেলটো কৈ দিয়াচোন ধুনীয়াকৈ পৰ্টেলটো আপোনাৰ শ্বৰুমি ashagiri.india.com বুলি চাৰ্চ কৰক তাৰ পৰা তাতে আপুনি ধুনীয়াকৈ ডিলাৰশ্বিপৰ বিষয়ে জানিব পাৰিব আচ্ছা আৰু আপুনি ফিজিকেলি আহিও ডিলাৰশ্বিপ ল'ব পাৰিব ইয়াতে মানে ইয়াত আহিও কৰিব পাৰিব বা অনলাইন কৰিলে আপুনি বিজনেছ আৰম্ভ কৰি দিব পাৰিব এটি সেইকাৰণে কওঁ আপোনাৰ বেছি দেৰি নকৰিব যিটো স্ক্ৰীনত ফোন নম্বৰ আছে ফোন নম্বৰ যোগাযোগ কৰক যদি আপোনালোকৰ ক'লে ৱেবছাইট সেই ৱেবছাইটত গৈ আপুনি যিকোনো বস্তু এগ্ৰিকালচাৰ ৰিলেটেড আপুনি অৰ্ডাৰ কৰিব পাৰিব কওঁ যদি 5000 টকাত এখন লৈ যাব পাৰিব এইখনো 5000 এইখনো 5000 সেইখন 5000 এইখন 5000 এইখনো 5000 টকাত লৈ যাব পাৰিব 5000 লৈ যাব যিকোনো বস্তু দিয়ক মাত্ৰ 5000 টকাত লৈ যাব পাৰিব প্ৰত্যেকটো এগ্ৰিকালচাৰ বস্তু ৰিলেটেড ধুনীয়াকৈ স্ক্ৰীনৰ ফোন নম্বৰ আছে ফোন নম্বৰ যোগাযোগ কৰক আৰু যেতিয়া বেছি ষ্টক আহিব এতিয়া বহুত ষ্টকটো আছে ডিসপ্লে শ্ব' কৰিব পৰা নাই আজি আৰু যেতিয়া নতুন ষ্টক আহিব যেতিয়া নতুন কালেকশ্যন আহিব ধুনীয়াকৈ দেখাই দিম নেক্সট ভিডিঅ'ত আপোনালোকে তেতিয়ালৈকে সবিশেষ চাই থাকক আৰু যদি কোনোবা অৰ্ডাৰ কৰিব বিচাৰিছে স্ক্ৰীনৰ ফোন নম্বৰ ওলাইছে সেই ফোন নম্বৰ এতিয়া যোগাযোগ কৰি ইয়াৰ পৰা পাৱাৰ হিটাৰ ব্ৰাছ কাটাৰ ৰাইচ মিল যিকোনো বস্তু 50 to 60% ৰেহাই মূল্যত আপুনি লৈ যাব পাৰিব